তুমি অবিহনে প্ৰথমটো জন্মদিন। আজি তোমাৰ 53 সংখ্যক উপজাতি। হঠাতেই এজাক ধুমুহাই ধুই থৈ গ'ল অসমবাসীক। তোমাৰ গীতেৰেই ক'ব খোজো, তুমি সুবাস অসমীৰে, তুমি পোহৰ যুগে যুগে, নানা জাতি নানা ৰূপে। এই উজ্জ্বল মুখখন, এই ধুনীয়া হাঁহিটো অসমবাসীয়ে আকৌ চাব বিচাৰে। জানানে, তুমি নথকাৰ অনুভৱে দহি দহি নিছে অনুৰাগীক। অনুৰাগী বুলি ক'লেই গুণি শেষ কৰিব নোৱাৰা সংখ্যা। আজিও উচুপি উঠে মানুহবোৰে তোমাৰ ভিডিঅ'বোৰ যেতিয়া মোবাইললৈ আহে। মোৰ চিনেমাখন যদি বেয়া পায় ক'ব যে ভাল লগা নাই, মই বেয়া নাপাওঁ। তেতিয়া মই ভাল চিনেমা বনাব ট্ৰাই কৰিম নেক্সট। চ' সকলোকে খালি অসমীয়া চিনেমা চাবলৈ আহ্বান জনাইছোঁ, সেইটোৱে মেইন কথা। শূন্য কৰি পেলালা সকলো। তুমি মানেইতো আছিলা উৎসৱ, তুমি মানেইতো আছিল সংগীত। শিল্পী সমাজত হাহাকাৰ লাগিছে, সাংস্কৃতিক জগত শূন্য হৈ পৰিল তুমি অবিহনে। তুমি যে কাটিছিলা 50 সংখ্যক জন্মদিনৰ কেকটো, সকলোৱে চিঞৰি চিঞৰি কৈ উঠিছিল জয় জুবিন দা। ক'ত পাম তোমাক, ক'ত পাম এইজন জুবিনক, যিয়ে শিকাই থৈ গ'ল কামেই হ'ব লাগে পৰিচয়, জাতি ধৰ্ম নহয়। কিতাপেই জীয়াই ৰাখিব জাতিটোক, অকল গামোচাৰে নহয়। জুবিনে কৈছিলে সেইদিনা, কাম কৰি গৈ আছোঁ আৰু কাম কৰিম। যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ, ঢেৰ কাম কৰিবলৈ আছে। আজি ৰাইজ লগত আছে, কিন্তু তুমি নাই। গৈ আছোঁ আৰু কাম কৰিম। আৰু যোৰহাটৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছিলে, প্ৰফেচনেল যিটো যাত্ৰা। আৰু সেইকাৰণে 50 বছৰীয়া জন্মদিন যোৰহাটত কৰা হৈছে আৰু ঢেৰ কাম কৰিবলৈ আছে, ৰাইজ লগত থাকিলেও। সোনকালে আহিবা, সকলো ৰৈ আছে। তোমাৰ অবৰ্তমানতো সকলোৱে তোমাৰ জন্মদিন পালন কৰিছে। তুমি ঈশ্বৰ পুত্ৰ, আকৌ আহিবা, এয়া অসমীয়াৰ বিশ্বাস। News Desk, Time 8.